হাই গাইজ, আজি আকৌ আহিলোঁ। আজি বতৰটো বহুত ঠাণ্ডা, সেইকাৰণে ভাবিলোঁ অকণমান খিচাৰি বনাওঁ। তো সেয়া মই খিচাৰি বনাবলৈ ৰেডি কৰি লৈছোঁ। অকণমান চব্জি কাটি লৈছোঁ, মগু দাইল, মচুৰ দাইল আৰু অকণমান জহা চাউল লৈ মই ধুই ল'লোঁ। তো প্ৰথমতে কুকাৰত মই এই চব্জিখিনি আগতে ভাজি ল'ম। ইয়াত গাজৰ আছে, বিন আছে, আলু আছে, স্কোৱাচ আছে। এনেকুৱা মই চব্জিখিনি আগতে ভাজি ল'লোঁ। এয়া চাওক গাইজ, ঠাণ্ডা বতৰত খিচুৰি খাই বৰ ভাল লাগে ন। হালধি নিমখ দিলোঁ। বিহু বুলি ঘৰলৈ আহিছিলোঁ গাঁৱলৈ, আহি ইমান বৰষুণ ৰাতিপুৱাৰ পৰা। এয়া চাউল দিলোঁ মই, ভাজিখিনি আগতে অকণ ভাজি ল'লোঁ, ভাজি পেলাই চাউল দিলোঁ। চাউলখিনি মই এতিয়া লাৰি এতিয়া মই অকণ পানী দি দিম। পানীখিনি দিয়াৰ পিছত মই ইয়াত সাফৰ মাৰি দিলোঁ হুইচেল দিবলৈ। এতিয়া মই বিলাহীখিনি কাটি ল'লোঁ। সুদা খিচাৰি খাইতো ভাল নালাগে, সেইকাৰণে অকণ বিলাহীৰ টক বনালোঁ। এয়া গৰম তেলত পাঁচফোৰণ অকণমান দিলোঁ, অকণমান শুকান জলকীয়া, অকণমান তেজপাত দি পেলাই মই লাৰি এতিয়া বিলাহীখিনি ইয়াতে পেলাই দিলোঁ। তাৰপিছত মই অকণমান লাৰি পেলাই হালধি নিমখ দি তাৰপিছত মই ঢাকন মাৰি থৈ দিম। তাৰপিছত মোৰ টক ৰেডি হৈ যাব। এয়া টক ৰেডি হ'ল। এয়া মোৰ খিচাৰি ৰেডি। থেংক ইউ গাইজ। কেনে পালে জনাব, লাইক ছাবস্ক্ৰাইব কৰি দিব।